জুবিন গাৰ্গৰ ন্যায়ৰ ইস্যু ডাইভাৰ্ট নহয় 17 তাৰিখে আমি দিমেই চাৰ্জশ্বিট সেইটো ইস্যুটো মোৰ কাৰণে ক্লোজ ইস্যু কাৰণ মই অলৰেডি অৰ্ডাৰ দি দিছোঁ যে 17 তাৰিখে চাৰ্জশ্বিট দিবই লাগিব সেইকাৰণে মোৰ কাৰণে এইটো ইস্যু নহয় জুবিনৰ ন্যায় নিজৰ জাগাত তাক আমি দিমেই 100% আমি হৈছোঁ অৰিজিনেল ন্যায় পাৰ্টি সেইকাৰণে 17 ডিচেম্বৰত আমি সম্পূৰ্ণ তথ্য ৰাইজৰ আগতো লৈ আহিম কোৰ্টৰ আগতো লৈ আহিম আৰু মানুহ মানিবলৈ বাধ্য হ'ব যে আমি কিমান ডাঙৰ কাম উইদিন দা টাইম আমি কৰিব পাৰিলোঁ মই ইমান কনফিডেণ্টলি কৈ আছোঁ যেতিয়া তাৰ পৰা আপোনালোকে বুজি পাওক যে মই কিমান বেছি কনফিডেণ্ট যে ডাঙৰ তথ্য সহকাৰে SIT ৰিপৰ্ট হ'ব আৰু বহুত অসমৰ নজনা মানুহে বহুত কথা জানিব এতিয়া অখিল গগৈয়ে ক'ব হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ গম পালে মই দেশৰ গৃহমন্ত্ৰী ৰাজ্যৰ গৃহমন্ত্ৰী যিখিনি মই গম পাব লাগে এইখিনিতো মই গম পাবই লাগিব 17 ডিচেম্বৰ লাষ্ট ডেট হয় 19 তাৰিখে তেওঁ ঢুকাইছিলে গতিকে আমি 3 মাহত দিব লাগে গতিকে 17 ডিচেম্বৰটো আমি লাষ্ট ডেট ধৰিছোঁ কিন্তু SITয়ে মোক কোৱা মতে তাতকৈ আগতেই কাম হৈ যাব মই লাষ্ট ডেটটো কৈ আছোঁ আৰু কেইজনমানে মোক হত্যা বুলি কোৱাৰ কাৰণে মাজে মাজে জুকাই থাকে তেওঁলোকৰো মুখত চূণ পৰিব মই এটা ব্ৰডকাষ্টত কৈছিলোঁ হত্যা শব্দটো কোৱাৰ কাৰণে মাজে মাজে CMয়ে হত্যা কৈছিলে CMয়ে যি কয় ভাবি চিন্তি কয় CMয়ে এটা কথাও উপৰুৱাকৈ নকয় 17 ডিচেম্বৰ লাষ্ট ডেট লক্ষ্মণ ৰেখা তাৰ আগতে হ'ব গতিকে 17 ডিচেম্বৰৰ আগত হ'ব কিন্তু লাষ্ট ডেটটো হ'ল 17 ডিচেম্বৰ